বিকি বোৱাৰীজনী যোৱা আজি বহুত দিন হ'ল। নাতিজনীকো বহুত দিন দেখা নাই। সিহঁতে নথকাৰ পৰা ঘৰখন একেবাৰে খালী খালী লাগি আছে। কিমান আৰু অকলে অকলে ঘৰত থাকিম। অকলে অকলে থাকি থাকি ভালেই নলগা হৈছে। তই নহ'লে আজি কাম এটাকে কৰিবি। অফিচৰ পৰা বাহিৰে বাহিৰে বোৱাৰীহঁতৰ ঘৰলৈ যাবি। বোৱাৰীক ভালদৰে বুজাই মেলি ঘৰলৈ লৈ আহিবি। তুমি কি বিচৰা নেকি মা? মই সিহঁতৰ ঘৰলৈ গৈ অপমান হোৱাটো? তুমি যদি তোমাৰ নাতিনীজনীক চাব বিচৰা তেনেহ'লে মই তাইক লৈ আহিব পাৰিম, কিন্তু তোমাৰ বোৱাৰীক বুজাই বহাই মই ঘৰলৈ আনিব নোৱাৰিম। যদি তাই নিজে আহিব বিচাৰে তেতিয়াহ'লে মই তাইক লৈ আহিম, নাহিলে মই তাইক বুজাই বহাই আনিব নোৱাৰোঁ। ইমান অহংকাৰ থকাটো ভাল নহয় অ'। অহংকাৰে মানুহৰ জীৱন শেষ কৰি দিয়ে। মই কৈছোঁ তই নিজেই গৈ বুজাই বহাই বোৱাৰীক ঘৰলৈ লৈ আহিবি। শুন, এইবাৰ বোৱাৰী ঘৰলৈ অহাৰ পিছত তই কিন্তু অফিচৰ পৰা টাইমত ঘৰলৈ আহিব লাগিব। বোৱাৰী আৰু তোৰ ছোৱালীজনীক অকণমান সময় দিবি, সংসাৰখনৰ প্ৰতি গুৰুত্ব দিবি। আৰু অফিচ বন্ধ থকা দিনাখন তই তোৰ পত্নী আৰু ছোৱালীক লৈ ফুৰিব যাবি। সিহঁতক শ্বপিং কৰি দিবি, তেতিয়াহে সিহঁতৰ মনবোৰ ভাল লাগিব। আৰু এটা কথা, তই যিকোনো কিবা এটা কাম কৰাৰ আগতে বোৱাৰীৰ লগত আলোচনা কৰিবি। তাই পাৰ্মিশ্যন ল'বি। তাই যদি কৰিবলৈ দিয়ে তেতিয়াহে কৰিবি। মা, তুমি দেখোন একেবাৰে তোমাৰ বোৱাৰীৰ চাকৰ বনাই পেলাইছা মোক। তুমি মোৰ মা নে আন কোনোবা? মই তোৰ মা, সেইকাৰণে তই ভালেই থকাটো বিচাৰিছোঁ, যাতে তোৰ সংসাৰখন ভালে থাকে। যদি আন কোনোবা হোৱা হ'লে তোক বেয়া বুদ্ধিহে দিলোঁ হয়, যাতে তোৰ সংসাৰখন ভাঙি চিঙি তই বাটে বাটে ঘূৰি ফুৰা হ। শত্ৰুবিলাকে তেনেকুৱাই বিচাৰে। মই যে তোৰ মা, তোৰ তেনেকুৱা কিবা বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যেনেকৈ নহওক তোৰ সংসাৰখন ভালে থাকিব লাগে। বোৱাৰীক ভাল পালে, তাই দুই এটা কথা শুনিলে তই তাই তলতীয়া হৈ নাযাওঁ, বৰঞ্চ তহঁতৰ সাংসাৰিক জীৱনটোত সুখী হ'ব পাৰিবি। সকলো মানুহে তেনেকেই সংসাৰ চলাই আছে। আমিওতো তেনেকেই সংসাৰ চলাই এতিয়া বুঢ়া হৈছোহি। এই কথাবোৰ ক'লে তোৰ দেউতাৰলৈ মোৰ বৰকৈ মনত পৰে। তেওঁ মোক নোসোধাকৈ একো কামেই নকৰে। হ'ব মা, তুমি ইমান ইম'চনেল হ'ব নালাগে। তুমি যি বিচৰা তাকেই হ'ব। তুমি কৈছা যেতিয়া মই বাৰু নিশিতাহঁতৰ ঘৰলৈ যাম। তুমি যেনেকৈ কৈছা মই তেনেকৈ চলিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, তই কোনোদিনাখনে ৰিচাক হেল্প কৰিব নোৱাৰিবি আৰু তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰিবি। ঠিক আছে মা, হ'ব। দেউতা, তোমাক আৰু আইতাক বহুত মিছ কৰিছোঁ। মোক লৈ যোৱা নাই ইয়াৰ পৰা। ইয়াত থাকি যে মোৰ একেবাৰে ভাল নালাগে। মই তোমালোকক নিবলৈ আহিছোঁ আকৌ। নিশিতা, কিয় বহি আছা? যোৱা, ওলোৱাগৈ। ঘৰলৈ লৈ যাব আহিছোঁ তোমালোকক। ঘৰলৈ যাব লাগে মানে? ক'ৰ ঘৰলৈ যাব লাগে? মইতো ঘৰতে আছোঁ। ঘৰতেই আছা মানে আমাৰ ঘৰলৈ যাব লাগে আকৌ। তুমি কি সদায় ইয়াতেই থাকিবা নেকি? বহুত ভাল লাগিব আজি ঘৰলৈ গ'লে। আইতাক বহুত দিন দেখাই নাই। পৰি, একদম মনে মনে থাকা। ঘৰলৈ যোৱা নাম শুনি পুৰা ফূৰ্তি লাগিছে ন? তুমি তাইক কিয় তেনেকৈ কৈছা? বহুত দিন হ'ল তোমালোকে ইয়াত থকা। তাই ঘৰলৈ যাম বুলি কোৱাৰ কাৰণে ফূৰ্তি পাইছে। মই তোমাৰ লগত ক'তো নাযাওঁ, ইয়াতে থাকিম। তোমাৰ লগত আৰু কথা পাতিব নিবিচাৰোঁ। অতি সোনকালে ডিভ'ৰ্চ পেপাৰ পঠিয়াই দিম, চাইন কৰি দিবা। ডিভ'ৰ্চ পেপাৰ? অঁ, ডিভ'ৰ্চ পেপাৰ। তোমাক ডিভ'ৰ্চ দি মই এটা ভাল ল'ৰা চাই বিয়া হৈ যাম। তোমাক দেখুৱাই দিম মই। তুমি কি পাগল হৈছা নেকি? ইমান সৰু কথা এটাত তুমি ইমান চিৰিয়াছ হৈছা কিয়? কিয় ইমান মেণ্টেল প্ৰেছাৰ লৈছা? পাগলামিবোৰ বাদ দি ব'লা, ঘৰলৈ ব'লা। তোমাৰ কাৰণে এই বিষয়টো সৰু হ'ব পাৰে, কিন্তু মোৰ কাৰণে সৰু নহয়। তোমাক মোৰ এক বিন্দু মানো সহ্য নহয়। যোৱা, অতি সোনকালে ইয়াৰ পৰা যোৱা। মা, আপুনি কি চাইছে? আপোনাৰ ছোৱালীক নুবুজাই কিয়? ইমান সৰু কথা এটাতে ডিভ'ৰ্চৰ কথা ভাবিব লাগেনে? এনেকৈ হঠাতে ডিভ'ৰ্চৰ কথা ভাবিলে আমাৰ দুটা জীৱনৰ কথা আছে, দুখন ঘৰৰ কথা আছে। গোটেইবোৰ খেলি মেলি হৈ যাব। অকল আমাৰ কথাই নহয়, আমাৰ এজনী ছোৱালীও আছে। আমাৰ ডিভ'ৰ্চ হৈ গ'লে তাই কি হ'ব? তাই গোটেই জীৱনটোৱে দেখোন খেলি মেলি হৈ যাব। তুমিতো কেৱল তোমাৰ ছোৱালীৰ জীৱনৰ কথা ভাবিছা। মোৰ ছোৱালীজনীৰ জীৱনৰ কথাটো তুমি কেতিয়াও ভাবা নাই। আপুনি ইয়াত কি কথা কৈছে মা? মই দিন ৰাত কষ্ট কৰিছোঁ কাৰ কাৰণে? মোৰ ফেমিলিটোৰ কাৰণে, মোৰ পত্নীৰ কাৰণে, মোৰ ছোৱালীৰ কাৰণে। অঁ, আপুনি এটা কথা ক'ব পাৰে যে মই মোৰ ফেমিলিটোক সময় দিয়া নাই, সিহঁতক ঘূৰিব ফুৰিব নিয়া নাই, শ্বপিং কৰিব নিয়া নাই। এইটো সত্য। সেইবুলি মই মোৰ পত্নী আৰু ছোৱালীক ভাল নাপাওঁ বুলি আপুনি কেনেকৈ ক'ব পাৰিলে? তুমি মোৰ ছোৱালীক বহুত ভাল পাইছা। সেই ভাল পোৱাত হ'বলৈ তাই ঠাই নাইকিয়া হৈছে। সেইকাৰণে তাই ডিভ'ৰ্চ পেপাৰ পঠিয়াই দিম বুলি কৈছে। সেই ডিভ'ৰ্চ পেপাৰত চাইন কৰি তাইক তুমি মুক্তি কৰি দিবা। নিকিতা, তুমি মোৰ কথা বাদ দিয়া। আমাৰ এজনী ছোৱালী আছে, তাইৰ কথা এবাৰ ভাবা। ঠিক আছে, মই তোমাক এটা কথা দিছোঁ। মই এতিয়াৰ পৰা যিমানেই কাম নাথাকক কিয় তোমালোক দুজনীক বাহিৰত ঘূৰাব ফুৰাব নিম, শ্বপিং কৰি দিম। তোমালোকৰ যি মন যায় তাকেই কৰিবলৈ মই ৰাজি আছোঁ। এতিয়াৰ পৰা মই তোমাৰ কথা মতেই চলিম। তুমি যি কোৱা তাকেই শুনিম। ব'লা, আমাৰ ঘৰলৈ ব'লা। তোমাৰ কথাবোৰ শুনি শুনি বিয়াত অসহ্য লাগি গৈছে। যোৱা, আমাৰ ঘৰৰ পৰা এতিয়া ওলোৱা। পৰি, আহা। ব'লা দেউতা। পৰীক তুমি নিব নোৱাৰিবা। তাই মোৰ ছোৱালী, তাই মোৰ লগত থাকিব। তাই মোৰ ছোৱালী, মোৰ লগত যাব। তোমাৰ ছোৱালীক তুমি লৈ যোৱা, আমাৰ কোনো আপত্তি নাই। নিশিতা, তই তাইক লৈ যাবলৈ দে। নহয় মা, পৰী মোৰ লগত থাকিব। নিশিতা, আৰু মূৰ্খামি নকৰিবি। এই ছোৱালীজনী যদি তোৰ লগত থাকে তেনেহ'লে তোৰ ভৱিষ্যতটো অন্ধকাৰ। তোক দেখিলে সকলো ল'ৰাই আগবাঢ়ি আহিব বিয়া পাতিবলৈ, কিন্তু এই ছোৱালীজনী যদি তোৰ লগত থকা বুলি গম পায় তেতিয়াহ'লে কোনো নাহে তোক বিয়া পাতিবলৈ। সেয়া কি হয় পিছত দেখা যাব। বৰ্তমানতো তাই মোৰ লগত থাকিব। বিকি, ওলাই যা তুমি আমাৰ ঘৰৰ পৰা। দেউতা, মই তোমাৰ লগত যাম। তুমি নেকান্দিবা মা, মই তোমাক অতি সোনকালে ইয়াৰ পৰা লৈ যামহি। এতিয়া তুমি মাৰ লগতে থাকা। তুমি ভাল নহয়।
ছোৱালী মনে মনে থাক, একেবাৰে চৰে দাঁত সৰি যাব, বেছি বাঢ়ি গৈছে অকণমান। দেউতাকহে ভাল, নগলি কিয় দেউতাৰৰ লগত? 2 মাহৰ পিছৰ কথা, নিশিতাক আকৌ ল'ৰাই চাবলৈ আহিছে। মা, তুমি এই খুৰাজনৰ লগত বিয়া নহবা মা। এই ছোৱালীজনীয়ে নিশিতাক কিয় মা বুলি মাতিছে? মোৰ মাকটো মই মা বুলিয়ে মাতিম। কি তই কি বুজি পোৱা নাই? এই ছোৱালীজনী আগতে কাৰোবাৰ লগত বিয়া হোৱা, তাই এজনী ছোৱালী আছে। তাৰমানে মই তোক আগতেই কৈছিলো এইজনী ছোৱালী চাব যাব নালাগে, তাই কিবা গণ্ডগোল আছে যেন পাওঁ। তই মোৰ কথা নুশুনিছিলি নহয়, তই তাইৰ ৰূপটো দেখিয়ে ভুল গলি। নিশিতা, এয়া কি? তুমিতো মোক কথাবোৰ বেলেগকেহে কৈছিলা দেখোন। তুমি বহু বছৰ আগতেই বিয়া হৈছা, তোমাৰ মানুহজনে নিচা কৰে কাৰণে তাক তুমি ডিভোৰ্চ দি গুচি আহা বুলি কৈছিলা। এতিয়া এয়া কি? এইজনী তোমাৰ ছোৱালী হয়নে নহয়? তাই কেনেকৈ ক'ব তোক তাই যে এজনী ছোৱালী আছে? মই বহুত ভাবি চিন্তি এই ছোৱালীজনী চাবলৈ আহিছিলো। এতিয়া কেনেকৈ বিয়া পাতিম তোক এই ছোৱালীজনীৰ লগত? তাই এজনী ছোৱালীও আছে। এই ছোৱালীজনীক বিয়া পাতিব নোৱাৰো, মই একদম ৰাজি নহয় এইখন বিয়াত। আপোনালোকে ইমান কঠিন ডিচিশ্যন নল'ব, নহ'লে মোৰ ছোৱালীজনীৰ জীৱনটো একেবাৰে ধ্বংস হৈ যাব। ঐ ছোৱালী, তই ইয়াত কি চাইছ হা? যা ভিতৰলৈ যা। তাই ভিতৰলৈ কিয় যাব লাগে? তাই ইয়াতেই থাকিব। যেতিয়ালৈ নিশিতাই নিজৰ মুখেৰে স্বীকাৰ নকৰে তেতিয়ালৈ তাই ইয়াতেই থাকিব। নিশিতা, তুমি কিয় মনে মনে আছা? একো মাত নিদিয়া কিয়? আৰু কি ক'ব লাগে, চব জল জল পটপট হৈয়ে আছে। আচলতে আপোনালোকে কথাবোৰ ভুল বুজিছে। এই ছোৱালীজনী যে নিশিতাৰ নিজৰ ছোৱালী নহয়, মোৰ ডাঙৰ ছোৱালীজনীৰ ছোৱালীহে। ডাঙৰ ছোৱালীজনী তাইক জন্ম দিয়ে ঢুকাই থাকিল। তাই ঢুকোৱাৰ সময়ত বনীয়েকক দায়িত্ব দি থৈ গৈছিল মাকৰ দৰে লালন পালন কৰিবলৈ। মাক নোহোৱাকৈ তাইক সৰুৰ পৰা ইমানখিনি ডাঙৰ কৰিলে যে তাই এতিয়া তাইক মাকৰ দৰেই ভাবে। আপোনাৰ কথাবোৰ শুনিয়ে গম পাইছো আপুনি মিছা কথা কৈছে। মই একো মিছা কথা কোৱা নাই, যি কৈছো চব সঁচাই কৈছো। আমিয়ে সৰুতে তাইক শিকাইছিলো নিশিতাক মা বুলি মাতিবলৈ, যাতে তাই মাকৰ অভাৱখিনি নাপায়। এইখিনি আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আইতাই সেয়া মিছা কথা কৈছে। এইজনীয়ে মোৰ আচল মা। মাজনী, তুমি কিয় তেনেকৈ কৈছা? নিশিতা তোমাৰ নিজৰ মা নহয় নহয়, তোমাৰ মাহীহে। তোমাৰ মাতো তোমাৰ জন্ম দিয়ে মৰি থাকিল। মিছা কথা, তুমি মিছা কথা কৈছা। এয়াই মোৰ আচল মা, মোৰ মা মৰা নাই। তই এতিয়া ইহঁতৰ নাটক চাই থাকিবি নে যাবি? ৰ'বাচোন দেউতা। নিশিতা, তুমি যদি মুখেৰে একো নামাতা মই ভাবি ল'ম এইজনী তোমাৰেই ছোৱালী। নিশিতা, তই একো মাত নিদিয় কিয়? গৌতম, মায়ে ঠিকেই কৈছে। পৰী মোৰ ছোৱালী নহয়, মোৰ বা ছোৱালীহে। পৰীৰ জন্ম হোৱাৰ পিছতে মাক ঢুকাই থাকিলে। সেইকাৰণে পৰীৰ পৰা সেই কথাটো গোপনে ৰাখিছিলোঁ, যাতে তাই কেতিয়াও কষ্ট নাপায় মাক নাই বুলি। সেয়েহে তাই মোক সৰুৰ পৰা মা বুলিয়ে মাতে। ইমান দিনে তাই মোক তাই নিজৰ মাক বুলিয়ে ভাবি আছিল। আজিহে আচল কথাটো গম পাইছে। মোৰ মা আৰু আইতা দুয়োজনীয়ে মিছা কথা কৈছে। পৰী, মনে মনে থাক। মই আচল কথাটো গম পাই গৈছো। এই ছোৱালীজনী নিশিতাৰেই ছোৱালী হয়। সিহঁতে বহুত মিছা কথা কৈছে। বাবা ব'ল, এই ছোৱালীজনীক বিয়া পাতিব নালাগে। তই তাইতকৈ বহুত ধুনীয়া ধুনীয়া দেখা ছোৱালী আছে। এইটো মোৰ ফাইনেল ডিচিশ্যন। গৌতম, তোমাক এটা সঁচা কথা কওঁ, পৰী মোৰেই ছোৱালী হয়। আমাৰ ডিভোৰ্চ হৈছে যদিও তাই মোৰ লগতে থাকে। মই যদি কেতিয়াবা কাৰোবাৰ লগত বিয়া হওঁ তেনেহ'লে তাইক দেউতাকৰ ওচৰলৈ পঠিয়াই দিম। নাই নাই, নহ'ব দেই, মই এই কথাটো মানি ল'ব নোৱাৰো। দেউতা ৰ'বাচোন, অকণমান মনে মনে থাকা। মই যদি নিশিতাক বিয়া পাতিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভালহে হ'ব। তাই হৈছে এজনী ডিভোৰ্চী ছোৱালী, আৰু ছোৱালীজনীক দেউতাকৰ ওচৰলৈ পঠিয়াই দিম বুলি কৈছেই। তাই চাকৰি কৰে, ভাল দৰমহা পায়। তাই টকাৰে আমি ধুনীয়াকৈ চলি থাকিব পাৰিম। আৰু তাই বদনামটোৰ কাৰণে আমাৰ কথামতেই উঠা বহা কৰিব লাগিব। তাইতো গুচি আহোঁ বুলি ক'লেও গুচি আহিব নোৱাৰিব। বাৰে বাৰে ডিভোৰ্চ হোৱা ছোৱালী এজনীক পিছত কোনে বিয়া পাতিব? তই অৱশ্যে কথাটো ঠিকেই ভাবিছ। বাৰু, তোৰ যদি একো আপত্তি নাই হ'ব দে। নিশিতা, মই দেউতাক বহুত বুজাই বঢ়াই যেনে তেনে ৰাজি কৰিছোঁ, কিন্তু দেউতাৰ এটা চৰ্ত আছে। চৰ্ত? কি চৰ্ত? তুমি কিন্তু আমাৰ বিয়াৰ পিছত এই ছোৱালীজনীৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰিবা। হ'ব হ'ব, তাই কোনো সম্পৰ্ক নাৰাখে এই ছোৱালীজনীৰ লগত। ছোৱালীজনীক বাপেকৰ ওচৰলৈ পঠিয়াই দিম। নিশিতা, তই একো মাত দিয়া নাই কিয়? বুলি ক। শুন, এইবাৰ যদি তোৰ বিয়াখন কেনেবাকৈ নহয় নহয়, তই কিন্তু বিকিৰ আগত বহুত সৰু হৈ যাবি। হ'ব, মই বিয়াৰ পিছত পৰীৰ লগত কোনো যোগাযোগ নাৰাখোঁ। মা, তুমি মোক এৰি বিয়া হ'ব নোৱাৰা মা। মই তোমাক আৰু দেউতাক বহুত ভাল পাওঁ। তুমি নাথাকিলে মই কেনেকৈ থাকিম দেউতাৰ লগত? আপোনালোকে ভাল দিন এটা চাই বিয়াৰ দিনটো ঠিক কৰিব। ঠিক আছে, আমি অতি সোনকালে আপোনালোকক জনাম। এতিয়া আহিছোঁ। এতিয়াহে মনটো শান্তি লাগিছে। এই ছোৱালীজনীয়ে চব খেলি মেলি কৰিব ওলাইছিলে নহয়। সেইকাৰণে মই তোক কৈ আছিলোঁ তাইক দেউতাকৰ লগত পঠিয়াই দে। তইহে কথা নুশুনা। আজি কমখন খেলি মেলি হ'লহেঁতেন নে? মানুহৰ ভাল বুলিহে। মা, তুমি মোক এৰি বিয়া হৈ নাযাবা মা। তুমি মোক এৰি থৈ গ'লে মই কাৰ লগত থাকিম মা? মই তোমাক বহুত ভাল পাওঁ মা। ব'লা আমি দুইজনী আমাৰ দেউতাৰ ওচৰলৈ গুচি যাওঁগৈ। ঐ ছোৱালী, তোৰ দেউতাৰৰ লগত মায়ে ডিভোৰ্চ হৈছে, তই গম পাৱ নে নাপাৱ? আৰু তোৰ মায়ে কেতিয়াও তোৰ দেউতাৰৰ ওচৰলৈ নাযায়, ইয়াতে থাকিব। মই মাৰক ভাল ল'ৰা এটা চাই বিয়া দিমেই। তোক অতি সোনকালে দেউতাৰ ওচৰলৈ পঠিয়াই দিম। কেইদিনমানৰ পিছৰ কথা। বিকি, তুমি মোক কিয় মাতি পঠিয়াইছিলা? আজি নিশিতাৰ বিয়া। তাই মোক পাহৰি আজি বেলেগ এজন ল'ৰাৰ লগত বিয়াত বহিছে। তুমি নিশিতাক বহুত ভাল পাইছিলা ন? তুমি তাইক এৰি দিছিলা নে তাই তোমাক এৰি থৈ গৈছে? আমি কোনো কাকো এৰা নাই। মাথো অভিমান, ভুল বুজাবুজি আৰু বিশ্বাসবোৰ নাইকিয়া হোৱাৰ কাৰণে আমাৰ এৰা এৰি হৈছে। তুমি যেনেকৈ এদিন মোক অভিমান কৰি এৰি থৈ গুচি গৈছিলা, ঠিক কথাবোৰ তেনেকুৱাই।
তুমি এৰি থৈ যোৱাৰ পিছত নিশিতাই মোক বহুত ভাল পাইছিল, কিন্তু মই তাইৰ ভালপোৱাক ধৰি ৰাখিব নোৱাৰিলোঁ। এতিয়া তাইক পাহৰি থকাটো মোৰ বৰ কষ্ট হৈছে। মোক পাহৰি যেনেকৈ তুমি জীয়াই থাকিবলৈ শিকিছিলা, এতিয়াও তুমি তেনেকৈ থাকিব লাগিব। মই এটা কথা ভাবিছোঁ, তুমি এইবোৰ পাহৰি থাকিবলৈ আকৌ বিয়া কৰাব লাগিব। মই যদি তোমাক আকৌ বিয়া পাতিব বিচাৰোঁ, তুমি মোৰ লগত বিয়া হ'বানে? তুমি এইটো কি কথা কৈছা? মই হৈছোঁ এজনী বিধৱা। মোক বিয়া পাতিলে তোমাৰ মায়ে মানি ল'ব জানো? মাৰ লগত কথা নাই, মইহে বিয়া পাতিম। তুমি বিয়া হ'বানে নোহোৱা সেইটো কোৱা, নে মোক আকৌ আগৰ দৰে এৰি থৈ যাবা? তুমি যদি বিচৰা হ'ব বাৰু। আজি নিশিতাৰো বিয়া, ব'লা আজিয়ে ময়ো মন্দিৰত বিয়া পাতিমগৈ। মা, মা, গৈছো ৰ, কিয়নো ইমান চিঞৰি আহিছ? কি হ'লনো? মা, মই আকৌ বিয়া কৰালোঁ। বিয়া কৰালি মানে? বিয়া কৰালোৱে, মানে চানে নাই। তই এইটো ভাল নকৰিলি কিন্তু। কিয়? নিশিতাই যদি মোক আৰু মোৰ ছোৱালীজনীক এৰি বেলেগৰ লগত বিয়া হ'ব পাৰে, তেতিয়াহ'লে মই কিয় বিয়া পাতিব নোৱাৰিম? তুমি এতিয়া কি চাই আছা? যোৱা, নতুন বোৱাৰীক আদৰি লৈ যোৱা। ৰবি, দেউতা, মায়ে তোমাক আৰু মোক এৰি আন এজন মানুহৰ লগত বিয়া হৈছে, এতিয়া আকৌ তুমিও বিয়া কৰালা। মাজনী, তোমাৰ মাক পাহৰিবলৈ মই বিয়া কৰাইছোঁ। তুমি চিন্তা নকৰিবা, মই তোমাক একো কষ্ট পাবলৈ নিদিওঁ। মায়ে সেই খুৰাজনৰ লগত বিয়া হোৱাৰ কাৰণে মায়ে মোক মাৰ ওচৰৰ পৰা পঠিয়াই দিলে, আৰু খুৰাজনে কৈছে মই আৰু কোনোদিনাখনে মাক লগ কৰিব নোৱাৰিম, মাক মাতিব নোৱাৰিম। তুমিও আকৌ মোক তেনেকুৱাই কৰিবা নেকি? নাই পৰি, মই তোমাক কেতিয়াও তেনেকুৱা নকৰোঁ। এয়া চোৱা, তোমাৰ নতুন মা আহি গ'ল। এতিয়াৰ পৰা আমি আগৰ দৰে ধুনীয়াকৈ থাকিম দেই। আজিৰ পৰা তুমি এইজনী মাৰ লগতে থাকিবা দেই। মোৰ লগত থাকিব মানে? মই কিন্তু লোকৰ ছোৱালীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁ দেই। লোকৰ ছোৱালী মানে? তাইনো ক'ৰ লোকৰ ছোৱালী? তাই মোৰহে ছোৱালী। আজিৰ পৰা তুমিয়ে তাইৰ মাক। আই এম ছ' চৰি বিকি, মই লোকৰ ছোৱালীক নিজৰ ছোৱালী বুলি মানি ল'ব নোৱাৰোঁ। মই লোকৰ ল'ৰা ছোৱালীক লালন পালন কৰিবলৈ তোমাৰ লগত বিয়া হোৱা নাই। মই মোৰ নিজৰ সংসাৰখনৰ কাৰণে বিয়া হৈছোঁ। এইবিলাক তুমি কি কথা কৈছা ৰিছা? মোৰ ছোৱালী এজনী থকা বুলি তুমি জানো নাজানা? তুমি জানো জানি শুনিয়ে মোলৈ বিয়া হোৱা নাই? অঁ, মই জানি শুনিয়ে বিয়া হৈছোঁ, কিন্তু মইতো তোমাক কেতিয়াও কোৱা নাই যে তোমাৰ ছোৱালীজনীৰ দায়িত্ব আজিৰ পৰা মই ল'ম বুলি। আৰু তুমিওতো মোক বিয়াৰ আগত কোনোদিনাখনেই কোৱা নাই যে তোমাৰ ছোৱালীজনীৰ দায়িত্ব মই ল'ব লাগিব বুলি। মোৰ যিহেতুকে ছোৱালীজনী আছে বুলি জানাই, গতিকে তাইৰ দায়িত্বটো তুমি ল'বই লাগিব। সেইটো কথা আকৌ তোমাক ক'ব লাগে বুলি মই নাভাবিলোঁ আৰু। তোমাৰ ভাৱনাৰ ওপৰত সকলোবোৰ কথা ডিপেণ্ড নকৰে। আগতে মই তোমাক এইবোৰ কাৰণে এৰি থৈ গৈছিলোঁ। মই ভাল পোৱা বেয়া পোৱাক তুমি অকণো গুৰুত্ব নিদিয়া। মোৰ খালি এটাই কথা, মই তোমাৰ ছোৱালীক লালন পালন কৰিব নোৱাৰিম। মই কিয়? কোনো ছোৱালীয়ে তেনেকুৱা কাম নকৰে। নতুনকৈ বিয়া হৈ আহি লোকৰ ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব নেকি? তোমাৰ ছোৱালী যদি এইখন ঘৰত থাকে, তেনেহ'লে মই এইখন ঘৰত থাকিব নোৱাৰিম। তুমি যদি এই কথাটোক লৈ বেছি কাজিয়া পেচাল কৰি থাকা, তেতিয়াহ'লে মই এইখন ঘৰৰ পৰা আজিয়ে গুচি যাম। মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। নাই নাই, তুমি ক'লৈকো যাব নোৱাৰা। তুমি ইয়াতে থাকিব লাগিব। তুমি যদি ইয়াৰ পৰা গুচি যোৱা, মই নিশ্চিতাৰ ওচৰত তেনে সৰু হৈ যাব লাগিব। মোৰ মা দেউতা চব বেলেগ হৈ গ'ল, মোক কোনেও ভাল নাপায়। মই আৰু এইখন ঘৰত নাথাকোঁ, আজিয়ে এইখন ঘৰৰ পৰা ওলাই যাম। পৰি, ক'লৈ যোৱা তুমি? মাজনী, মাজনী, মা, মই আছোঁ নহয়, ক'লৈ যোৱা তুমি? আইতা, মোক মা দেউতা কোনেও ভাল নাপায়, গতিকে মই তোমালোকৰ পৰা বহু দূৰলৈ গুচি যামগৈ। তুমি ক'তো যাব নোৱাৰা, মই আছোঁ নহয়। মই তোমাক বহুত ভাল পাওঁ। আহা, মোৰ লগত আহা। আজিৰ পৰা তুমি মোৰ লগতে থাকিবা। অহা সপ্তাহত কিন্তু তুমি অফিচৰ পৰা 10 দিন ছুটি ল'ব লাগিব। কি কথা কৈছা? অফিচৰ ইমান পেচা, মই এদিনো ছুটি ল'ব নোৱাৰোঁ। তুমি এইবোৰ কি কথা কৈছা? নতুনকৈ বিয়া পাতিছা, হানিমুনত যাবই লাগিব। মই নামানিম নহয় এইবোৰ কথা। দেউতা, আজি তুমি অফিচৰ পৰা আহোঁতে মোৰ কাৰণে আইচক্ৰীম এটা আনিবাচোন। অঁ হ'ব দিয়া, আনিম বাৰু। কাম নাই আৰু। তাই কি কাম কৰিছে আইচক্ৰীম খাবলৈ? এনে এনে পইচাবোৰ কিয় ক্ষতি কৰি থাকিব লাগে? ৰিছা, তুমি কিয় তাইক তেনেকৈ কৈছা? তাই আগৰ পৰাই আইচক্ৰীম খাই ভাল পায়। মাজনী, মই লৈ আহিম দিয়া। খাওক, এইজনী আইচক্ৰীম খাই খাই কফ হৈ পেলাই মৰিলেই ভাল পাওঁ। ৰিছা, ফাল্টু কথা নক'বা, একেপাত চৰতে। তুমি এই ছোৱালীজনীৰ কাৰণে মোক ইমান ডাঙৰকৈ কথা কৈছা। মাৰিম বুলিও ক'ব পাৰিছা। থাকা তুমি এইজনীৰ সৈতে। মই তোমাৰ লগত থাকিব নোৱাৰিম। এইজনীক মোৰ সহ্য কৰাটোৱে টান হৈছে। মই আৰু তোমাৰ লগত নাথাকোঁ। মই তোমাক ডিভোৰ্চ দিম। প্লিজ, তুমি এনেকুৱা কথা নক'বা। মোৰ ভুল হৈ গ'ল। তুমি যি বিচৰা তাকেই হ'ব। আজিৰ পৰা মই আৰু তোমাক কেতিয়াও তেনেকুৱা নকৰোঁ। তেনেহ'লে এই ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দিয়া। এই ছোৱালীজনী মোৰ চকুৰ আগত থাকিব নহ'ব। লাহে লাহে সকলো হ'ব। তুমি শান্ত হোৱা। মই যদি শান্ত হ'ব লাগে, অতি সোনকালে এইজনীক ইয়াৰ পৰা আঁতৰ কৰা। দেউতা, মই আৰু কেতিয়াও আইচক্ৰীম নাখাওঁ। তুমি মোৰ কাৰণে আইচক্ৰীম আনিব নালাগে। বিকি, বহুত হ'ল আৰু। বহুত তহঁতৰ নাটকবোৰ চালোঁ, ধেৰ সহ্য কৰিলোঁ। এতিয়া আৰু নোৱাৰা হৈছোঁ। মই মাজনীক লৈ গাঁৱৰ ঘৰলৈ গুচি যামগৈ। তহঁতে ইয়াত শান্তিৰে থাকিবি। মা, তুমি এইবোৰ কি কৈছা? তুমি কিয় গাঁও ঘৰলৈ যাবগৈ লাগে? নহ'লে কি মই মোৰ নাতিনীজনীক ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিবলৈ এৰি দিম নেকি? তহঁতে পাৰিবি এৰি দিবলৈ, মই নোৱাৰিম। তহঁততকৈ বেছিকৈ আউল ধৰি মই তাইক ডাঙৰ কৰিছোঁ। মাকেও ইমান সৰু ছোৱালীজনীক এৰি বেলেগলৈ বিয়া হৈ গুচি গ'ল, আৰু তয়ো সেই একেটাকে কৰিলি। এতিয়া আৰু মাহীমাকৰ অত্যাচাৰত মই তাইক ডাঙৰ হ'বলৈ দিব নোৱাৰোঁ। মই তাইক লৈ গাঁৱৰ ঘৰলৈ গুচি যামগৈ। ছোৱালীজনীয়ে বহুত কষ্ট পাইছে, আৰু মই তাইক কষ্ট পাবলৈ দিব নোৱাৰোঁ। মাথো তহঁতে ভালদৰে থাকিবি, কাজিয়া পেচাল নকৰাকৈ।